আমাৰ ভুল যে আমি আজি এনেকুৱা টেকন'লজিৰ যুগতো আমাৰ হাতে হাতে মোবাইল থকাৰ পাছতো আমি এনেকুৱা ধৰণৰ ইনষ্টিটিউটবিলাকৰ বিষয়ে আমি নাজানো। CV ৰমনে কিন্তু নোবেল পুৰস্কাৰ পাইছিল। হেল্ল' এভৰিৱান, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ভালদৰে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা। আজি এই ভিডিঅ'টো মই তোমালোকৰ সৈতে এটা বিশেষ ইনফৰমেশ্যন শ্বেয়াৰ কৰিবৰ কাৰণে বনালোঁ। তোমালোকক মই মোৰ আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে তোমালোকে JEE আৰু NEETৰ উপৰিও আৰু বহুত কিছুমান এণ্ট্ৰেন্স এক্সাম দিব পাৰা আৰু এই এক্সামবোৰৰ জৰিয়তে তুমি বেছিক ছায়েন্স যেনে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজিৰ ওপৰত তুমি ইণ্ডিয়াৰ কিছুমান টপ ৰিচাৰ্চ ইনষ্টিটিউটত ইণ্টিগ্ৰেটেড BSMS কোৰ্চ নহ'লে ইণ্টিগ্ৰেটেড BSc MSc কোৰ্চ কৰিব পাৰা। আৰু কোনোবাই যদি ভিডিঅ'টো চোৱা নাই মই এই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে গৈ ভিডিঅ'টো চাব পাৰিবা। সো দেৰি নকৰি বলা ভিডিঅ'টো আৰু তোমালোকক মই এটা এক্সামৰ কথা কৈছিলোঁ। এক্সামটো হৈছিলে NEST। NEST হৈছে নেশ্যনেল এণ্ট্ৰেন্স স্কেনিং টেষ্ট। তোমালোকে এই এণ্ট্ৰেন্সটোৰ জৰিয়তে তোমালোকে ক'ত যাব পাৰা। ফাৰ্ষ্ট ইনষ্টিটিউটটো হৈছে নাইজাৰত যাব পাৰা। নাইজাৰ মানে নেশ্যনেল ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ আৰু ছেকেণ্ড ইনষ্টিটিউটটো হৈছে মুম্বাই ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি চেণ্টাৰ ফৰ এক্সেলেঞ্চ ইন বেছিক ছায়েন্স। এই দুটা ইনষ্টিটিউটত তোমালোকে গৈ জইন কৰিব পাৰা। তোমালোকে এই দুটা ইনষ্টিটিউটত যদি তোমালোকে পঢ়িবৰ কাৰণে ছিট পোৱা, ইয়াত তোমালোকে বছৰত তোমালোকে 80,000ৰ ওচৰা-ওচৰি তোমালোকে স্কলাৰশ্বিপ পোৱা আৰু ইয়াত পঢ়িবৰ কাৰণে এটা ছেমিষ্টাৰত মাত্ৰ 20,000 মানৰ ওচৰা-ওচৰি তোমালোকৰ খৰচা হ'ব। তোমালোকে ইয়াত যদি 8.5 CGPA তোমালোকে যদি পাব পাৰা তো তেনেহ'লে তোমালোকে BARC ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰত তোমালোকে জইন কৰিব পাৰা। ইয়াত যাবৰ কাৰণে তোমালোকক কিন্তু কোনো ধৰণৰ এক্সাম দিব নালাগে, জাষ্ট তোমালোকে এটা ইণ্টাৰভিউ দিলেই হৈ যাব। নহ'লে তুমি ইণ্ডিয়া বা ইণ্ডিয়াৰ বাহিৰত গৈ PhD কৰিব পাৰা। আৰু এই এণ্ট্ৰেন্স এক্সামটোৰ ফৰ্ম ফিল আপৰ ডেট ষ্টাৰ্ট হ'ব 17 ফেব্ৰুৱাৰীৰ পৰা আৰু শেষ হ'ব 9 মে'ত আৰু এই এক্সামটো হ'ব 22 জুনত। আৰু মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোক সকলোৱে এই এক্সামটো দিয়া। তোমালোক যিসকলে 23 আৰু 24ত হাই ছেকেণ্ডেৰী পাছ কৰিলা বা যিসকলে 25ত হাই ছেকেণ্ডেৰী পাছ কৰিবা, সেইসকল কেণ্ডিডেটেই এই এক্সামটো দিবৰ কাৰণে এলিজিবল হয়। তুমি যদি জেনেৰেল বা OBC হয় তেনেহ'লে তোমাক 60% লাগিব, নহ'লে যদি তুমি ST SC বা PWD কেণ্ডিডেট হোৱা তো তেনেহ'লে তোমালোকক 55% লাগিব। কুৱেশ্যন পেপাৰখনত 4টা ছেকশ্যন থাকিব, ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি আৰু প্ৰতিটো ছেকশ্যনৰ পৰা 20টাকৈ কুৱেশ্যন হ'ব আৰু তোমালোকে যিকোনো 3টা ছেকশ্যন কৰিব লাগে, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি নহ'লে ফিজিক্স কেমেষ্ট্ৰি মেথছ। বা তুমি যদি 4টাও এটেম্প কৰা তেনেহ'লে তোমাৰ কোনো প্ৰব্লেম নহয় আৰু ইয়াৰে তুমি যিটো ছেকশ্যনত হাইষ্ট মাৰ্ক পাবা সেই ছেকশ্যনটোৱে ইয়াত কাউণ্ট হ'ব আৰু এটা কাৰেক্ট এনচাৰৰ কাৰণে তোমালোকক +3 মাৰ্কছ পাবা আৰু যদি তুমি নেগেটিভ কৰা বা তোমাৰ যদি কুৱেশ্যনটো ৰং হয় তেনেহ'লে তোমাৰ -1 মাৰ্ক ইয়াৰ পৰা ডিডাক্ট হ'ব। এই এণ্ট্ৰেন্সটোৰ কাৰণে মক টেষ্টটো ষ্টাৰ্ট হ'ব আৰু মক টেষ্ট ষ্টাৰ্ট হ'ব 16 মে'ৰ পৰা। তো তোমালোকে যদি মক টেষ্ট দিব বিচৰা তো তেনেহ'লে তুমি NEST ছাইটটোত গৈ মক টেষ্ট দিব লাগিব। আৰু মই লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰখন চেক কৰিছিলোঁ আৰু মই দেখা পালোঁ যে মেক্সিমাম কুৱেশ্যন অৰ্গেনিক কেমেষ্ট্ৰিৰ পৰা আহিছে আৰু তোমালোকে যদি এই এণ্ট্ৰেন্স এক্সামটোত যদি ভাল স্ক'ৰ কৰিম বুলি ভাবিছা তো তেনেহ'লে তোমালোকে অৰ্গেনিক কেমেষ্ট্ৰি অলপমান ভালদৰে পঢ়িব লাগিব। আৰু আমি আলোচনা কৰিছিলোঁ আইজাৰ এপ্টিটিউড টেষ্ট IATৰ কথা। আইজাৰ এপ্টিটিউড টেষ্ট অৰ্থাৎ IATৰ জৰিয়তে 5 years ইণ্টিগ্ৰেটেড BSMS কোৰ্চ কৰিব পৰা ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজিৰ ওপৰত। আৰু এই কোৰ্চকেইটা আমি ক'ত কৰিব পাৰোঁ, আইজাৰত কৰিব পাৰোঁ, ISCত কৰিব পাৰোঁ, নহ'লে IIT মাদ্ৰাছত কৰিব পাৰোঁ। তোমালোকে হয়তো জানা আছেগে যে ইণ্ডিয়াত আইজাৰ আছে 7খন আৰু এইবাৰ IIT এক্সামটো কণ্ডাক্ট কৰিব আইজাৰ তিৰুপতিয়ে। আইজাৰ তিৰুপতিত 5 years ইণ্টিগ্ৰেটেড BSMS কোৰ্চৰ উপৰিও ইয়াত ইকনমিক্স এণ্ড ষ্টেটিষ্টিকেল ছায়েন্সৰ ওপৰত 4 years BSMS কোৰ্চো আছে। আইজাৰ ভূপালত 5 years BSMS ইণ্টিগ্ৰেটেড কোৰ্চৰ উপৰিও ইয়াত BTECো কৰিব পাৰা আৰু BTEC কৰিব হ'লে তুমি কেমিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত কৰিব লাগিব, নহ'লে ডাটা ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ ওপৰত কৰিব লাগিব, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ ছায়েন্সৰ ওপৰত কৰিব পাৰা। আৰু ইয়াৰ IIT টেষ্টৰ কাৰণে হয় তোমালোকে PCM ল'ব লাগিব, নহ'লে PCB ল'ব লাগিব আৰু প্ৰতিটো ছাবজেক্টৰ ওপৰত 15টাকৈ কুৱেশ্যন আহিব আৰু টোটেল কুৱেশ্যন হ'ব 60টা আৰু ইয়াৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব 5 মাৰ্চৰ পৰা আৰু শেষ হ'ব ক্ল'জ হ'ব 15 এপ্ৰিলত। এই এক্সামটো হ'ব কিন্তু মে' 25ত।
তোমালোকে যদি OBC নহলে আনৰিজাৰ্ভ কেটেগৰী হোৱা তো তেনেহলে তোমালোকৰ ডেট অফ বাৰ্থ 2000 লৈকে তোমালোকে হলেও তোমালোকে এই এন্ট্ৰেন্সটো দিবৰ কাৰণে এলিজিবল হ'বা আৰু যদি ST আৰু SC কেটেগৰী হয় তেনেহলে ডেট অফ বাৰ্থ তোমাৰ 1995 লৈকে হলো তোমালোকে এই এন্ট্ৰেন্সটো দিব পাৰিবা তোমালোকক আৰু এখন ৰিসাৰ্চ ইনষ্টিটিউটৰ কথা ক'বলৈ থাকি গৈছে এখন হৈছে ISCS হৈছে ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ সায়েন্স এই ইনষ্টিটিউটখন কিন্তু পুৰা এছিয়াৰ ভিতৰত ইণ্ডিয়াৰ নহয় কিন্তু পুৰা এছিয়াৰ ভিতৰত সবতকৈ পুৰণি ৰিসাৰ্চ ইনষ্টিটিউট এই ইনষ্টিটিউটে কাম কৰি CV ৰমনে কিন্তু নোবেল পুৰস্কাৰ পাইছে এই ইনষ্টিটিউটখনৰ এজন ডাইৰেক্টৰ আছিল মেঘনাথ সাহা তেখেত আছিল এজন এষ্ট্ৰফিজিচিষ্ট তেখেতৰ এটা বিখ্যাত ইকুৱেশ্যন আছে সেই ইকুৱেশ্যনটো কোৱা হয় সাহা ইকুৱেশ্যন বা থাৰ্মেল আয়নাইজেশ্যন ইকুৱেশ্যন যাৰ সহায়ত গেছৰ আয়নাইজেশ্যন ষ্টেটটোক প্ৰেছাৰ আৰু টেম্পাৰেচাৰৰ লগত ৰিলেট কৰা হয় তোমালোকে কিন্তু এই ইনষ্টিটিউটখনতো তোমালোকে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজিৰ ওপৰত তোমালোকে BSMS কোৰ্স কৰিব পাৰা এই ইনষ্টিটিউটখনত তোমালোকে BSMS কোৰ্স কৰিবৰ কাৰণে এটা এন্ট্ৰেন্স এক্সাম দিব লাগিব যাক কোৱা হয় UPST আন্ডাৰ গ্ৰেজুৱেট প্ৰি ইণ্টাৰভিউ স্কেনিং টেষ্ট ইয়াৰ কাৰণে কিন্তু নটিফিকেশ্যন অহা নাই যদি নটিফিকেশ্যন আহে মই তোমালোকক নিশ্চয় জনাম হেকত এখাৰ কথা কওঁ যে এই ভিডিওটোৰ নটিফিকেশ্যন হয়তো এনেকুৱা কিছুমান মানুহৰ ওচৰতো যাব যিসকলৰ এই এন্ট্ৰেন্স বিলাকৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই আৰু তেখেতলোকে কি কৰিব ভিডিওটো স্কিপ কৰি ৰিলছত ব্যস্ত হৈ যাব গতিকে মই সাজেষ্ট কৰিম যে ভিডিওটো আপোনালোকে চাওক ভিডিওটো কিন্তু আপোনালোকৰ বাবেও ইম্পৰ্টেন্ট আমাৰ ভুল যে আমি আজি এনেকুৱা টেকনলজিৰ যুগতো আমাৰ হাতে হাতে মোবাইল থকাৰ পাছতো আমি এনেকুৱা ধৰণৰ ইনষ্টিটিউট বিলাকৰ বিষয়ে আমি নাজানো গতিকে মই কওঁ যে ভিডিওটো আপোনালোকেও চাওক আৰু চাই এই ইনষ্টিটিউট বিলাকৰ বিষয়ে জানি থৈ দিয়ক তেতিয়াহে নিজৰ ল'ৰা ছোৱালী বা ভাইটি ভণ্টিক গাইড কৰিব পাৰিব নহলে হেকত গৈ এনে ধৰণে ক'ব লাগিব যে আমি নপঢ়া নুশুনা হলো গতিকে আমি নিজৰ ল'ৰা ছোৱালী বা আমি ভাইটি ভণ্টিক গাইড কৰিব নোৱাৰিলো আৰু ইয়াকে কৈ সামৰিছো